মৰমৰ ছাত্ৰ-ছাত্ৰী আজি আহা তোমালোকৰ পাঠ্যপুথিৰ হোলি দ্য ফেষ্টিভেল অফ কালাৰ নামৰ পাঠটিৰ গ্ৰামাৰ সেশনটো আলোচনা কৰোঁ। গ্ৰামাৰ সেশন গ্ৰামাৰ এণ্ড ইউজেছ ব্যাকৰণ আৰু ব্যৱহাৰ। এই সেশনটোৰ এক্টিভিটি 1ৰ প্ৰশ্নসমূহ আজি কৰোঁ। এক্টিভিটি 1ৰ কৰিবলৈ কোৱা হৈছে some naming words are given in the box. Some মানে কিছু, naming নাম বুজোৱা, words শব্দবোৰ, বহুবচনত আছে চোৱা s লাগিছে শব্দবোৰ। এনে আমি ক'বলৈ গ'লে some naming words কিছুমান নাম বুজোৱা শব্দ are given are helping verb given so past participle দিয়া আছে giveৰ past participle given দিয়া হল in the box boxত into preposition into সাধাৰণতে ভিতৰত বুজায় এই বক্সৰ ভিতৰত দিয়া আছে কাৰণে বক্সৰ ভিতৰত দিয়া হল কিছু শব্দ বক্সৰ ভিতৰত নাম বুজোৱা শব্দ বক্সৰ ভিতৰত দিয়া হল fill in the blanks using these words fill পূৰ কৰা in the blanks এই খালি ঠাইবোৰ using ব্যৱহাৰ কৰি days বা disৰ বহুবচন days THIS this মানে এইটো days মানে এইবোৰ words এইবোৰ শব্দ ব্যৱহাৰ কৰি খালি ঠাইসমূহ পূৰ কৰা। এতিয়া চোৱা ইয়াত দিয়া আছে কি দিয়া আছে বক্সত চোৱা butcher novelist plumber journalist fishmonger postman greengrocer confectioner poet tailor barber florist এটা চোৱা এ নম্বৰটো চোৱা এ নম্বৰটো কি দিয়া আছে এ নম্বৰটো দিয়া আছে এ নম্বৰটো কি দিয়া আছে এ হল এ sells fish এটা এ sells fish এজন বিক্ৰী কৰে মাছ কোনে মাছ কৰে fishmonger a fishmonger sells fish এজন মাছ বেপাৰীয়ে মাছ বেচে হল এজন মাছ বেপাৰীয়ে মাছ বেচে fishmonger মানে মাছ বেচোতা বেচোতা কি বুলি কোৱা হয় fishmonger FISH fishmonger MONGER fishmonger a fishmonger sells fish এজন মাছ বেপাৰীয়ে মাছ বেচে হল এজন মাছ বেচোতাই মাছ বেচে মানে এজন মাছ বেপাৰী fishmonger বুলি কোৱা হয় দেই বি নম্বৰটো চোৱা বি নম্বৰটোত কি আছে এ ড্ৰেছ stitches clothes এজন চিলাই কাপোৰবোৰ তাত কাপোৰবোৰ চিলাই এজনে কাপোৰ চিলাই কোনে কাপোৰ চিলাই টেইলাৰ অৰ্থাৎ দৰ্জি যাক অসমীয়াত দৰ্জি বুলি কোৱা হয় এজন দৰ্জিয়ে কাপোৰ চিলাই এ টেইলাৰ TAILOR tailor a tailor stitch clothes হ'ব সি নম্বৰটো চোৱা সি নম্বৰটো কি দিছে এ writes novels সব সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য দেই সাধাৰণ বৰ্তমান কাল মানে সাধাৰণ বাক্য এইবিলাক সিম্পল writes novels এজন নভেল লিখে এজনে নভেল লিখে কোনে নভেল লিখে নভেলিষ্ট আছে নাই নভেলিষ্ট আছে নহয় নভেলিষ্ট উপন্যাসিক অৰ্থাৎ এজন উপন্যাসিকে উপন্যাস লিখে
হল বহুবচনত আছে চোৱা উপন্যাসবোৰ লিখে মানে কি হ'ব NOVELIST novelist হল ৰাইট চাবা ৰাইটৰ W টো উচ্চাৰণ নহয় দেই কিন্তু উই ৰাইটছ বুলি পঢ়ি থবা মনতে কিন্তু আমি লিখোতে আৰৰ আগত W টো উচ্চাৰণ নহয় ৰাইটছ কিন্তু উই ৰাইটছ বুলি পঢ়ি থব লাগিব মনত নহলে বানান ভুল হৈ যাব নভেলছ হ'ব অৰ্থাৎ আমি অলপ অকৰা ধৰণে পঢ়িব লাগিব দেই এইবাৰ তেতিয়াহে ইয়াত নিয়ম কিছুমান বান্ধি দিছে যে এইটো উচ্চাৰণ নহয় নিদিলেও হৈছিলে কিন্তু দি দিছে এইটো আমিতো মানিব লাগিব নিয়মটো হয় নহয় এ মেন্স ট্যাপস এণ্ড পাইপস মেন্স বনাই ট্যাপস বনাই আৰু পাইপবোৰ কি কৰে মেন্স মানে ৰিপেয়াৰিং কৰে মেন্স মানে কৈছে মানে ভাল কৰে কোনে ভাল কৰে পানীৰ পাইপ আৰু টেপবোৰ আমাৰ যেটো ঘৰৰ টেপ বিলাক থাকে তাক কোৱা হ'ব প্লাম্বাৰ প্লাম্বাৰ যে পানীৰ পাইপ পানী কল এইবিলাক বনোৱা মানুহ কোৱা হ'ব প্লাম্বাৰ মনত ৰাখিবা পানীৰ মেচিন বিলাক বনোৱা মানুহ কোৱা হ'ব প্লাম্বাৰ হল অৰ্থাৎ নল আদি ৰিপেয়াৰিং কৰা মানুহক প্লাম্বাৰ বুলি কোৱা হয় মেন্স ৰিপেয়াৰিং কৰে বনাই ট্যাপস এণ্ড পাইপস PIPES পাইপস হৈছে ই নম্বৰটো চোৱা ই নম্বৰটো কি কৈছে এ কি দি আছে so A writes for the newspaper লিখে অৰ্থাৎ কোনে লিখে জাৰ্নেলিষ্ট কোনে সংবাদদাতাই নিউজ কৰে লিখে জাৰ্নেলিষ্ট যে ও আর journalist journalist writes for the newspaper F number 2 চোৱা A sells sweets and pastries এজনে বেচে কোনে বেচে বেচুটা কোৱা হয় মিঠাই বেচুটা আৰু পেস্ট্ৰিজ মানে বিস্কুট বেকাৰী বিস্কুটবোৰ কোনে বেচে কনফেকশনাৰ হল মিঠাই দোকানীয়ে কনফেকশন মিঠাই দোকানী কোৱা হ'ব কনফেকশনাৰ হল মনত ৰাখিবা কনফেক্ট টিঅনেৰ কিন্তু TIO থাকিলে কিনে সো উচ্চাৰণ হৈ যায় TIO একেলগে থাকিলে কি উচ্চাৰণ হয় সো কনফেকশনাৰ হল এনে মনত ৰাখিব হলে মানে তোমালোকে কি কৰিব পাৰা যে কনফেক্টিয়নাৰ তেনেকা মুখস্থ হ'ব পাৰা কিন্তু উচ্চাৰণ কৰে সদায় কনফেকশনাৰ বুলি কবা কিন্তু লিখাত আমি এইটো টিয়নাৰ থব লাগিব দেই sells sweet কাৰণ আমি অলপ চালু হ'ব লাগিব তেতিয়াহে ইংৰাজী বানান বিলাক শুদ্ধ হৈ থাকিব দেই নহলে কি যাব আমি SOD পাম এতিয়া চোৱা জি নম্বৰটো A sells vegetables এজনে বেচে ভেজিটেবলছ অৰ্থাৎ শাক চব্জি বেচা মানুহক কি বুলি কোৱা হয় গ্ৰীণ গ্ৰোচাৰ
green 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 GROCER green grocer CE लगले মানে কি আছে sir উচ্চারণ হৈ যায় sir green grocer sells vegetables vegetables next to sama H number to so H2 কি কইছে H2 A cuts hair চুলি কাটুটা চুলি কাটে কোনে চুলি কাটে barber অর্থাৎ আমি পড়তে কি মানে পড়িম barber কিন্তু লিখুতে আমি সোয়া barber এনেকে পঢ়ি থম barber এতিয়া আমাৰ বানানটো ভুল নহব নহলে বাৰ লিখি যাব এ লাগি যাব বটাৰ 12 cuts CUTS কাটে হেয়ার এজন বারবারে চুলি কাটে নাপিতে চুলি কাটে তাৰপিছত চোৱা আই নম্বৰটো কি কৈছে আকৌ আই নম্বৰটো চোৱা এ ৰাইটস পোয়েম এজনে লিখে কি লিখে কবিতা লিখে তাক কি বুলি কোৱা হয় পোয়েট POET পোইট আমি পঢ়োতে পোইট বুলি পঢ়ি থৈ দিম POET পোয়েট মানে কবি এজন কবিয়ে কি লিখে কবিতা লিখে রাইট উই রাইটস রাইটস কিন্তু উই রাইটস বুলি পঢ়ি থম কিন্তু উচ্চাৰণ কৰোতে ৰাইটস বুলি কম দেই বানান ভুল নকৰো পোয়েম হ'ব নেক্সট কি দিছে চোৱা জে নম্বৰটো দিছে এ সেলস ফ্লাৱাৰ্স জে নম্বৰটো এ সেলস ফ্লাৱাৰ্স এ ফুল বেচেটা মানুহ কি বুলি কোৱা হয় ফ্লোরিস্ট কি বুলি কোৱা হয় ফ্লোরিস্ট ফুল বেচেটা মানুহ কোৱা হয় ফ্লোরিস্ট এ ফ্লোরিস্ট sells flowers SLL sells simple present tense ৰ বাক্য কেনে sells সাধাৰণ বাক্য কেনে flowers FOWERS flowers আছে flowers ইয়াৰ পাছত আছে নেক্সট টু চাও কি আছে চোৱা A sells meat A sells meat কে নম্বৰটো A sells meat কোনটো হ'ব ইয়াত কি হ'ব A J K নম্বৰটো A sells মাংস বেচা মানুহক কি কোৱা হয় butcher ইংৰাজীত কি কোৱা হয় butcher BUT but CH হলে চা butcher কিন্তু আমি butcher বুলি কওঁ বানানটো ভুল নমতে butcher sells sells meat 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 হল নেক্সট আকৌ কি দিয়া আছে বা চাই লওঁ কিতাপত A driver A delivers later A নম্বৰটো কি দিয়া আছে A খালি ঠাই দিয়া আছে না ডেলিভার মানে প্ৰদান কৰে কঢ়িয়াই নিয়ে ক'বাত দিয়ে হল later delivers later চিঠি প্ৰদান কৰে অৰ্থাৎ চিঠি কঢ়িয়াই নিয়ে কাবা প্ৰদান কৰে মানে দিয়ে তেতিয়া তাক বুলি কোৱা হয় পোষ্টম্যান কি বুলি কোৱা হ'ব পোষ্টম্যান FPOS post post man 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 a postman delivers letter এজন পিয়নে চিঠি প্ৰদান কৰে হ'ব আমি
এই ধৰণেই বুজিবলৈ চেষ্টা কৰিছোঁ, লিখিবলৈ চেষ্টা কৰিছোঁ। ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, কমেণ্টত সুধিবা কেনে পাইছা দেই, কমেণ্ট কৰিবা, কমেণ্টত সুধিবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে ভিডিঅ'সমূহ পোৱা। এই ধৰণেই লিখোঁতে বৰ কষ্ট হয়, গতিকে মই কষ্ট কৰি আছোঁ যাতে তোমালোকৰ সুবিধা হয়। মই যি জানো তেনেধৰণে তোমালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ, অৰ্থাৎ মই কেনেধৰণে পঢ়িছিলোঁ সেই পঢ়াসমূহ তোমালোকক আগবঢ়াই দিছোঁ। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। শেষত কৈ যাওঁ, যদি ভিডিঅ'টো চাই আছা এতিয়ালৈকে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, কমেণ্টত জনাবা কেনে পাইছা। ৰাখোঁ দেই, বাই।